মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খৰচৰ বাবে যিখিনি টকা ব্যয় হয় সেয়া অসমৰ ৰাইজৰ পৰা হিমন্ত বিশ্ব শৰ্মাই লয় বুলি কংগ্ৰেছে এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিছে যে ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ বাবদ যিমান টকা খৰচ হয় সেই টকাখিনি ৰাজীৱ ভৱনলৈ পঠিয়াই দিব নেকি তাৰ ৰচিদ, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা প্ৰশ্ন কৰিছে। এতিয়া সেই প্ৰশ্নৰ উত্তৰ ৰাজীৱ ভৱনৰ পৰা কেনেদৰে দিব, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দিবনে নাই মুখ্যমন্ত্ৰীগৰাকীৰ উত্তৰ, সেয়া হ'ব ডাঙৰ এটা বিষয়। আমি উল্লেখ কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি টকা খৰচ হয় সেই টকা ক'ত পঠিয়াব সেই সন্দৰ্ভত প্ৰশ্ন কৰিছে। সেই টকা ৰাজীৱ ভৱনলৈ তাৰ ৰচিদ পঠিয়াব নেকি? নিৰাপত্তাৰ নামত যি খৰচ হয় তাৰ ৰচিদ ৰাজীৱ ভৱনলৈ পঠিয়াব নেকি? ডক্টৰ ধৰণৰ বক্তব্য কংগ্ৰেছৰ ফালৰ পৰা আহিছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো মন্তব্য কৰিবলৈ গৈছে, তাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰত্যাহ্বান কংগ্ৰেছে কেনেদৰে গ্ৰহণ কৰিব, কংগ্ৰেছৰ বাবে ডাঙৰ বিষয় হৈ পৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বান কেনেদৰে গ্ৰহণ কৰিব, ৰাহুল গান্ধীৰ অসম ভ্ৰমণত নিৰাপত্তাৰ বাবদ যি খৰচ হয় তাৰ ৰচিদ ৰাজীৱ ভৱনলৈ পঠিয়াব নেকি মুখ্যমন্ত্ৰীয়ে, তাৰ প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে কংগ্ৰেছৰ পৰা। উল্লেখ কৰে ৰাহুল গান্ধীৰ নিৰাপত্তাৰ নামত যি খৰচ হয় তাৰ ৰচিদ যদি ৰাজীৱ ভৱনলৈ পঠিয়াব লাগে, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কৰিছে। আৰু কি কৈছিল বৰ্তমান ৰাজনীতি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাব বিচাৰিছো। মইতো যোৱা কালি কংগ্ৰেছ দলে এটা বিতৰ্ক কৰিব চেষ্টা কৰিছিল যে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ভ্ৰমণৰ নিৰাপত্তাৰ খৰচো এতিয়া অসমৰ ৰাইজে বহন কৰিব লাগিব। মই কংগ্ৰেছ দলক এটা প্ৰশ্ন সুধিব খোজো। মই যেতিয়া ঝাৰখণ্ড যাওঁ, বিহাৰ যাওঁ, ইউপি যাওঁ, মোৰ সকলো খৰচ কোনে বহন কৰে? ভাৰতীয় জনতা পাৰ্টীয়ে বহন কৰে। কিন্তু নিৰাপত্তা দিয়াটো এখন চৰকাৰৰ দায়িত্ব। মুখ্যমন্ত্ৰীয়ে হওক বা আন বিৰোধী ৰাজনৈতিক দলকে হওক, নিৰাপত্তাৰ খৰচ কোনে কৰিব, কাৰ ভাগ্যত এই খৰচ যায়, কেনেকৈনো তাৰ খৰচ হ'ব, এই কথাবিলাকত আমি মাতো নামাতো। কাৰণ মোকতো নিৰাপত্তাৰ প্ৰয়োজন নাই, মানুহৰ মৰমত মই থাকোঁ। চৰকাৰে ভাবে মোক নিৰাপত্তাৰ প্ৰয়োজন আছে, চৰকাৰে দিব। নিৰাপত্তা লৈ মইতো একো কৰিব নোৱাৰোঁ, মোক কিয় নিৰাপত্তা লাগে? মইতো অকলেই থাকিব পাৰোঁ। আৰু মুখ্যমন্ত্ৰীৰ আসনখন সদায়তো মোৰ লগত নাথাকে, সদায়তো ইমান ছিকিউৰিটিও মোৰ লগত নাথাকে। ছিকিউৰিটি হিমন্ত বিশ্ব শৰ্মাক নিদিয়ে, ছিকিউৰিটি অসমৰ মুখ্যমন্ত্ৰীজনক দিয়ে। এতিয়া মই এটা প্ৰশ্ন সুধিব খোজো। মইতো অসমৰ মুখ্যমন্ত্ৰী। যোৱা কালিলৈকে ৰাহুল গান্ধীৰ দায়িত্ব কি আছিল? সোনিয়া গান্ধীৰ দায়িত্ব কি আছিলে? মল্লিকাৰ্জুন খাৰ্গেৰ দায়িত্ব কি আছিলে? প্ৰিয়ংকা গান্ধীৰ দায়িত্ব কি আছিলে? কিন্তু তেখেতসকল অসমত আহিলে তেওঁলোকৰ নিৰাপত্তাৰ খৰচ জানো অসম চৰকাৰে বহন নকৰে? আজি কংগ্ৰেছ দলে অলপ সময়ৰ কাৰণে চিন্তা কৰক। ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা চলাইছিলে তাৰ নিৰাপত্তাৰ খৰচ কোনে বহন কৰিছিল? তেওঁতো অসমৰ মুখ্যমন্ত্ৰীও নহয়। অসমৰ মুখ্যমন্ত্ৰীক নিৰাপত্তা দিয়াৰ দায়িত্ব অসম চৰকাৰে ল'ব। কিন্তু ৰাহুল গান্ধীক নিৰাপত্তা দিয়াৰ খৰচ অসমৰ ৰাইজে কিয় বহন কৰিব? কিন্তু আমি বহন কৰিব লাগিব, কাৰণ সেয়া ৰাষ্ট্ৰৰ দায়িত্ব। ৰাহুল গান্ধীয়ে যেতিয়া গোটেই ভাৰততে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল, ভাৰতৰ সেই চৰকাৰসমূহেতো ৰাহুল গান্ধীক নিৰাপত্তা প্ৰদান কৰিছিল। ক'ব গ'লে সমগ্ৰ ভাৰততে তেওঁ ন্যায় যাত্ৰা কৰিছিলে। কংগ্ৰেছ দলে ভাবি চাব লাগে যে যদি মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ খৰচ চৰকাৰে দিব নোৱাৰে, তেতিয়াহ'লে ৰাহুল গান্ধীৰ নিৰাপত্তাৰ খৰচো চৰকাৰে দিব নোৱাৰে। তাৰমানে অহাবাৰ ৰাহুল গান্ধী অসমত আহিলে তেখেতৰ নিৰাপত্তাৰ ক্ষেত্ৰত ব্যয় হোৱা খৰচৰ হিচাপটো আমি কি ৰাজীৱ ভৱনলৈ পঠাই দিম নেকি? ৰাজনীতি ইমান তলত গৈ নহয়। মই কংগ্ৰেছ দলক
বিনম্ৰতাৰে অনুৰোধ কৰিম অসমৰ বিধানসভাৰ নিৰ্বাচন 2026লৈকে আছে বহু কাম আমি কৰিবলৈ বাকী আছে ৰাইজে সিদ্ধান্ত ল'ব সময়ত 2 বছৰ আগৰ পৰা ইমান চিন্তা কৰি ৰাতি টোপনি নোহোৱা কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে প্ৰতিজন ৰাজনৈতিক নেতা নিৰাপত্তাৰ দায়িত্ব ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে একৰ্ডিং টু থ্ৰেট পাৰচেপশ্যন মই আশা কৰোঁ যে নিৰাপত্তা আদি বিষয়ক লৈ কংগ্ৰেছ দলে যাতে ৰাজনীতি নকৰে মই আগতে কৈ আহিছিলোঁ যে কেইটামান দিন মোৰো ৰাজনীতি কৰাৰ ইচ্ছা নাই লোকসভা নিৰ্বাচনক লৈ বহুত ৰাজনীতি কৰিলোঁ এইকেইটা দিন অসমৰ মানুহৰ কাৰণে আমি কাম কৰিব লাগে যাতে সদায় ৰাজনীতি কৰি নাথাকি মানুহৰ কাৰণে আমি কিছু কৰি থৈ যাব পাৰোঁ বানপানীৰ সাহায্য হ'ল এতিয়া পুনৰ সংস্থাপনৰ কাম কৰিব লাগিব লগতে ৰাইজক মই এটা ভাল খবৰো জনাব খোজো অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া প্ৰপত্ৰ পাব এই প্ৰপত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰপত্ৰসমূহ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 709901